Hello student, this is Shobika Begum and I welcome you to my YouTube channel English Planet. Today I am bringing for you very important questions and answers on the poem A Theme of Beauty composed by John Keats. Moromor chhatro chhatri hokol, aji ami alochona korim A Theme of Beauty poem tur baki roi thoka question answer kini. So let me start with the first question. And here is the first question. So what, according to John Keats, never pass into nothingness? Never pass into nothingness. So John Keats mote kontu bostu ketiyao nohowa hoi najaye. So answer ki ase sailo. According to John Keats, a thing of beauty never passes into nothingness. John Keats কৈছে যে এটা সুন্দৰ বস্তুৰ সৌন্দৰ্য কেতিয়াও নোহোৱা হৈ নাযায়. Its loveliness, ইয়াৰ সুন্দৰতা লগতে ইয়াৰ সৌন্দৰ্য goes into increasing, দিনে দিনে বাঢ়ি গৈ থাকে. And beauty gives us pleasure and peace. সৌন্দৰ্যই আমাক সুখ আৰু শান্তি দিয়ে. And binds us closer to nature, আৰু প্ৰকৃতিৰ লগত আমাক খাপ খুৱাই ৰাখে. যেটা সুন্দৰ বস্তুই আমাক সদায় সুখ আৰু শান্তি দিয়ে, লগতে এটো প্ৰকৃতি আৰু মানুহৰ মাজত যেটো সম্পৰ্ক এটো গভীৰ কৰি ৰাখে. And our next question is, how do we bind ourselves on the earth every morning? প্ৰত্যেক দিনা ৰাতিপুৱাই আমি প্ৰকৃতিৰ লগত লগতে পৃথিৱীৰ লগত কেনেকৈ নিজকে বান্ধি ৰাখিছো? And answer is John Keats, an ardent lover of nature. John Keats asile prokriti asol premik, prokriti bahut bhal paisile, and stresses the unbreakable bond of man with nature and earth. Aru prokriti aru manuhor majot kenekwa dhৰণৰ সম্পৰ্ক আছে যেটো আমি ভাঙিব নোৱাৰো, যেটো আমি বিচ্ছেদ কৰিব নোৱাৰো. আৰু John Keats কৈছে প্ৰকৃতি আৰু মানুহৰ মাজত যেটো সম্পৰ্ক হেতু কোনো ভাঙিব নোৱাৰে. And every object of nature is a source of beauty and pleasure. Prokriti prottektu bostu hoise সৌন্দৰ্য আৰু সুখৰ উৎস, যৰ পৰা আমি সৌন্দৰ্য পাই আছো, যৰ পৰা আমি শান্তি পাই আছো. And every morning we read a flowery band. প্ৰত্যেক দিনাখন ৰাতিপুৱাই আমি ফুলৰ মালা গুঠি আছো. Through these beautiful things of nature, প্ৰকৃতিৰ এই ধুনীয়া ধুনীয়া বস্তুবিলাক দি পেলাই প্ৰকৃতিৰ যেটো প্ৰত্যেকটো বস্তু হৈছে আনন্দৰ উৎস, লগতে সুখৰ উৎস, আৰু এই প্ৰকৃতিৰ প্ৰত্যেকটো বস্তুৰ পৰাই আমি সুখ আৰু আনন্দ পাই আছো. আৰু সেই কাৰণে প্ৰত্যেক দিনাখন ৰাতিপুৱাই আমি প্ৰকৃতিৰ পৰা ফুল সংগ্ৰহ কৰি আছো, আৰু এই ফুলি দি আমি ফুলৰ মালা গুঠি আছো. And hence this flowery band binds us with the earth. আৰু এই কাৰণে এনেকৈ এই ফুলৰ মালাটোৱে আমাক প্ৰকৃতিৰ লগত বান্ধ খুৱাই ৰাখে. And next question is, what are the things of sufferings and sadness to man? Manuhor দুখ আৰু কষ্টৰ বস্তুবিলাক কি? কোনবিলাক বস্তুৰ কাৰণে মানুহ দুখ আৰু কষ্ট পাব লগা হয়? And here is the answer. There are numerous things, বহুত এনেকুৱা বস্তু আছে that cause sufferings and sadness to man, যিবিলাকে মানুহক কষ্ট আৰু দুখ দিয়ে. And man himself is the root cause of his sorrows. Manu নিজেই তাৰ দুখৰ মূল কাৰণ. মানুহৰ জীৱনত যিমান দুখ আহিব তাৰ কাৰণ বেলেগ কোনো ব্যক্তি নহয়, বৰঞ্চ মানুহ নিজেই. And we suffer from malice and disappointment. আমি সদায় হতাশ আৰু নিৰাশাত ভুগি থাকিব লগা হয়. And unfortunately we lack noble qualities and it makes us inhuman. Unfortunately মানে দুৰ্ভাগ্যবশতঃ we lack মানে হৈছে অভাৱ. We lack noble qualities, আমাৰ মাজত ভাল গুণৰ বহুত অভাৱ, and it makes us inhuman. আৰু এইটোৱে আমাক অমানৱ বনাই দিয়ে, যেহেতু আমাৰ মাজত ভাল গুণৰ অভাৱ আছে, আৰু এই ভাল গুণৰ অভাৱৰ কাৰণে আমাৰ মাজৰ পৰা মানৱীয়তাৰ গুণ যেন আমি হেৰাই পেলাওঁ. And finally we cultivate unhealthy behaviors, আৰু অৱশেষত আমি কিছুমান বেলেগ বেয়া ৰাস্তা আৰু অস্বাস্থ্যকৰ পৰিৱেশত থাকিব লগা হয়, আৰু এইবিলাক আমাৰ মাজত যেন আমি গ্ৰ' কৰোঁ. আৰু এইবিলাক বস্তুৰ কাৰণে মানুহ সদায় দুখ আৰু কষ্টত থাকিব লগা হয়. So next question is, name the things of nature that are constant sources of beauty. যে প্ৰকৃতিৰ কিছুমান বস্তুৰ নাম লিখা যিবিলাকে আমাক
সদায় সৌন্দৰ্য দিয়ে যিবিলাক হৈছে সোর্স যিবিলাক হৈছে উৎস যৰ পৰা আমি সৌন্দৰ্য পাওঁ যৰ পৰা আমি আনন্দ পাওঁ So according to the poet John Keatsৰ মতে everything of nature is a source of beauty প্ৰকৃতিৰ প্ৰত্যেকটো বস্তু হৈছে সৌন্দৰ্যৰ উৎস প্ৰকৃতিৰ প্ৰত্যেকটো বস্তুৰ পৰা আমি সৌন্দৰ্য পাওঁ And in the poem A Thing of Beauty poemটোত we can see the sun আমি সূৰ্যটো দেখা পাইছো the moon চন্দ্ৰটো the trees গছ-গছনিবিলাক the daffodils ফুলবিলাক green forest ইয়াতে ফৰেষ্ট হ'ব লগতে সেউজীয়া হাবি বননিবিলাক ক্লিয়াৰ হিলছ নদী জান নিজৰাবিলাক মাছৰ ফাৰ্ম জপৰি গছবিলাক ব্লুমিং মাছ ফুলবিলাক যেতিয়া ফুলি থাকে আৰু ৰ'জ এটচেট্ৰা আৰু গোলাপ ফুলবিলাক আৰু যিবিলাক বস্তু ইয়াতে আমি পালোঁ এই গোটেইবিলাক হৈছে প্ৰকৃতিৰ দান আমি যেতিয়া ৰাতিপুৱা আৰু আবেলি পৰত আমি যেতিয়া চানটো লক্ষ্য কৰিম তাৰে পৰা আমি যেন নতুন এটা আশা পাওঁ জীয়াই থকা প্ৰেৰণা পাওঁ লগতে জোনাক ৰাতি যেতিয়া আমি চন্দ্ৰটোলৈ লক্ষ্য কৰিম সেইটো যেন আমাক কিবা এটা আশাৰ বতৰা দিয়ে লগতে আমি প্ৰেৰণা পাওঁ আৰু এই গোটেইবিলাক হৈছে প্ৰকৃতিৰ এটা দান আৰু এইবিলাক হৈছে এটা উৎস সোর্স যৰ পৰা আমি আনন্দ পাই আছো যিবিলাক আমাক সুখ দি আছে লগতে আমাৰ মাজত আশাৰ জন্ম দি আছে আৰু all things of beauty এই গোটেইবিলাক বস্তু হৈছে সৌন্দৰ্যৰ উৎস and these beautiful things provide pleasure and joy to the mankind আৰু এই ধুনীয়া বস্তুবিলাকে sun moon trees এই ধুনীয়া বস্তুবিলাকে মানৱ জাতিক কি কৰি আছে সুখ আৰু শান্তি দি আছে আৰু এইবিলাকে হৈছে আসল উৎস যৰ পৰা আমি আনন্দ পাই আছো The next question is what message does Keats want to convey through A Thing of Beauty A Thing of Beauty poemটোৰ যোগেদি জন কিটছে আমাক কি বুজাব বিচাৰিছে কি আমাক বাৰ্তা দিব বিচাৰিছে আমাক কি ক'ব বিচাৰিছে কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় 14ত আহি গৈছে 16ত আহি গৈছে লগতে 20ত আহি গৈছে So through the poem A Thing of Beauty যোগেদি ইয়াতে জন কিটছ হ'ব মই লিখি দি আছো তোমালোকে নোট খাতাত ইয়াতে লিখি লবা জন কিটছ বুলি So through the poem A Thing of Beauty যোগেদি John Keats conveys a clear-cut message. John Keats আমাক এটা মেছেজ দিব বিচাৰিছে that a thing of beauty is a source of everlasting joy. এটা সুন্দৰ বস্তু হৈছে সদায় আনন্দৰ উৎস চিৰকাল ইয়াৰ পৰা আমি আনন্দ পাওঁ Beauty never fades. সৌন্দৰ্য কেতিয়াও মলিন নপৰে এইটো কেতিয়াও নোহোৱা হৈ নাযায় Nor is it ever devalued. নাইবা এইটোৰ মূল্য কেতিয়াও নোহোৱা হৈ নাযায় It is an eternal fountain of happiness. Etu hoise চিৰকাল happinessor সুখৰ এটা ফোৱাৰা যৰ পৰা আমি সদায় সুখ পাই আছো and can never pass into nothingness আৰু এটো কেতিয়াও নোহোৱা হৈ নাযায় Hence a thing of beauty removes the pall of sadness and sorrows and gives us joy and pleasure আৰু সেই কাৰণে এটা সুন্দৰ বস্তুৱে আমাৰ মনৰ পৰা দুখ কষ্ট দূৰ কৰি দিয়ে আৰু আমাক সুখ আৰু শান্তি দিয়ে আৰু এইটো কথাই জন কিটছে আমাক A Thing of Beauty poemটোৰ যোগেদি বুজাব বিচাৰিছে যে প্ৰকৃতিৰ পৰা আমি আসল সুখ বিচাৰি পাওঁ আমি প্ৰকৃতিৰ এনেকুৱা কিছুমান সোর্স আছে যিবিলাক আমি লক্ষ্য কৰিলে তাৰে পৰা আমি সদায় এটা আশা বিচাৰি পাম লগতে জীয়াই থকাৰ আমাক প্ৰেৰণা দিয়ে The next question is like What makes human beings love life in spite of troubles and sufferings? যে মানুহৰ জীৱনত দুখ আৰু কষ্ট থকাৰ পিছতো কিহে মানুহৰ লাইফটো ভাল পাবলৈ শিকায় যে মানুহৰ লাইফত বহুত দুখ কষ্ট সন্মুখীন হ'ব লগা হয় জটিলতাৰ মাজেদি পাৰ কৰিব লগা হয় কিন্তু তথাপিও মানুহে তাৰ লাইফটো ভাল পায় কিয় So there are so many things
বহুত বস্তু আছে that bring troubles and sufferings যিবিলাকে আমাৰ জীৱনলৈ দুখ কষ্ট কঢ়িয়াই লৈ আহে and depress our spirits আৰু আমাৰ আত্মাটোক অন্ধকাৰ কৰি দিয়ে but our nature has blessed us with beauty that alone makes our life happy কিন্তু প্ৰকৃতি যেন আমাৰ কাৰণে আশীৰ্বাদ স্বৰূপ যে প্ৰকৃতিয়ে আমাক তাৰ সৌন্দৰ্যৰা তাৰ যেটো সুন্দৰতা লগতে তাৰ যেটো সৌন্দৰ্য এইটোটা আমাক যেন আশীৰ্বাদ দি আছে and removes the ball of sadness আৰু আমাৰ অন্তৰৰ পৰা দুখ বিলাক দূৰ কৰি দিয়ে such things of beauty make our life livable আৰু এই বস্তুবিলাকে যিবিলাক বস্তুৰ পৰা আমি আনন্দ পাই আছো যিবিলাক বস্তু আমাৰ মনৰ পৰা দুখ কষ্ট আঁতৰাই লৈ আছে এই বস্তুবিলাকে আমাৰ লাইফটো জীয়াই থকাৰ কাৰণে লাইভেবল বনাই কৰি দিয়ে জয়ফুল লগতে এটো আনন্দদায়ক কৰি দিয়ে এন্ড এনজয়েবল আৰু আমি আমাৰ জীৱনটোক উপভোগ কৰিব পাৰো therefore human beings love life আৰু সেই কাৰণে মানুহে তাৰ জীৱনটোক ভাল পায় in spite of trouble and sufferings যদিও মানুহৰ লাইফত বহুত দুখ কষ্ট থাকে কিন্তু তথাপিও প্ৰকৃতিৰ সেই বস্তুবিলাক যদি আমি লক্ষ্য কৰো প্ৰকৃতিৰ সেই বস্তুবিলাকে যেন আমাৰ মনৰ পৰা দুখ কষ্ট আঁতৰাই আমাৰ লাইফটো জীয়াই থকাৰ কাৰণে নতুন প্ৰেৰণা দিয়ে লগতে নতুন আশাৰ জন্ম দিয়ে আমাৰ লাইফত আৰু সেই কাৰণে মানুহে তাৰ জীৱনটোক ভাল পায় next question is why is grandeur associated with the mighty deed the grandeur শব্দৰ অৰ্থ হৈছে জাক জমক চমৎকাৰ associated with the mighty deed mighty হৈছে ক্ষমতাবান মহৎ যাৰ বহুত পাৱাৰ থাকে যিয়ে এনেকুৱা কিছুমান কাম কৰিছে যাৰ কামৰ কাৰণে তেওঁ সদায় অমৰ হৈ থাকে সো গ্ৰেণ্ডিৰটো কবিয়ে কিয় মাইটি ডেটৰ লগত একেলগ কৰিছে সংস্কৃত কি আছে চাইলো the mighty dead যে mighty dead হৈছে আৰু our illustrious forefathers যিবিলাক হৈছে বহুত ক্ষমতাশালী আমাৰ forefathers আমাৰ পূৰ্বপুৰুষ যিবিলাকে এনেকুৱা কিছুমান কাম কৰি থৈ গৈছে যিবিলাকৰ পৰা আমি উৎসাহ পাইছো যিবিলাকে আমাৰ জীয়াই থকা প্ৰেৰণা দি আছে আৰু হিহতে এই কামবিলাকৰ কাৰণে সদায় মহৎ হৈ আছিল and whose achievements have made them mighty and great আৰু হিহতৰ এই কৃতকাৰ্যতা বিলাকে হিহতক কি কৰি দিছিল মহৎ কৰি দিছিল and grandeur is associated with the mighty dead আৰু grandeur to mighty deadৰ লগত কবি associate কৰিছে কাৰণ because they will always be remembered for the noble and splendid deeds কাৰণ হিহতক আমি সদায় মনত ৰাখিম হিহতে যেনেকুৱা ভাল কাম কৰিছে হিহতে এনেকুৱা কিছুমান হত কাম লগতে এনেকুৱা চমৎকাৰ কিছুমান কাম কৰি থৈ গৈছে যিবিলাকৰ কাৰণে আমি সদায় হিহতক মনত ৰাখিম they have left behind a legacy for us to enjoy আৰু হিহতে যেন আমাৰ কাৰণে এটা লিখিছি থৈ গৈছে আমাৰ পৃথিৱীত এনেকুৱা কিছুমান কাম হিহতে এৰি থৈ গৈছে যিবিলাকৰ পৰা আমি আনন্দ পাই আছো যিবিলাকৰ পৰা আমি জীয়াই থকা প্ৰেৰণা পাই আছো আৰু হিহতৰ এনেকুৱা কিছুমান ক্ৰিয়েচন কিছুমান সৃষ্টি হিহতে এৰি থৈ গৈছে যাৰ কাৰণে হিহতক পৃথিৱীৰ প্ৰত্যেকজন মানুহে মনত ৰাখিব লাগিব আৰু এই কামবিলাকৰ কাৰণে হিহতে সদায় মহৎ হৈ থাকিব আৰু সেই কাৰণে গ্ৰেণ্ডিৰটো কবিয়ে মাইটি ডেটৰ লগত একেলগে এছ'চিয়েট কৰিছে and our next question is what increases continuously in a thing of beauty so in a thing of beauty কোনটো বস্তু সদায় বাঢ়ি গৈ থাকে so answer আছে in a thing of beauty যে a thing of beauty or loveliness of a thing যে সৌন্দৰ্য নাইবা এটা বস্তুৰ সুন্দৰতা increases যে সদায় বাঢ়ি গৈ থাকে or it continues to increase আৰু এটো বাঢ়ি গৈ থাকিব ইয়াৰ সৌন্দৰ্য লগতে ইয়াৰ সুন্দৰতা কেতিয়াও নোহোৱা হৈ নাযায় and it provides eternal joy আৰু এটো আমাক সদায় চিৰকাল আমাক আনন্দ দিয়ে because it lives and sorry ইয়াতে and নহব এতে হ'ব and because it leaves an everlasting impression on our minds কাৰণ সেই সুন্দৰ বস্তুৰ যেটো দীৰ্ঘায়ু এটো ইয়াৰ যেটো লাস্টিং লং লাস্টিং হে everlasting এ আমাৰ মনত এটা হাস বহুৱাই দি যায় যেটো আমি কেতিয়াও মুছি দিব নোৱাৰো
and the joyful experience of a beautiful object. যে এটা সুন্দৰ ধুনীয়া বস্তুৰ যেটো এক্সপেৰিয়েন্স যেটো অভিজ্ঞতা এটা ধুনীয়া বস্তুৰ পৰা যে আমি আনন্দ পাই আছো ইয়াৰ যেটো অভিজ্ঞতা হেটো সদায় হৈছে জয়ফুল আনন্দদায়ক আৰু হে আনন্দদায়ক এক্সপেৰিয়েন্সটো অভিজ্ঞতাটো ইজ লং লাষ্টিং আৰু এটো বহুত দিন লৈকে জিয়াই থাকে এটো বহুত দিন লৈকে মানুহৰ মনত থাকি যায় এটো কেতিয়াও নহোৱা হৈ নাযায় মানুহে এটো কেতিয়াও তাৰ নিজৰ মনৰ পৰা মুছাই দিব নোৱাৰে আৰু এটোৱে কবিয়ে কৈছে যে এটা সুন্দৰ বস্তুৰ সৌন্দৰ্য লগতে ইয়াৰ সুন্দৰতা সদায় বাঢ়ি গৈ থাকে এটো কেতিয়াও নহোৱা হৈ নাযায় সো আজিৰ ক্লাছত এইখিনিয়ে কোৱেশ্চন আনসাৰ বিলাক তোমালোকে ভালকৈ চাবা যেহেতু এইবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন হয় যেবিলাক ইয়াৰত আহি আছে আশা কৰো তোমালোকে বুজি পাইছা সো আমি আৰু নেক্সট ভিডিও লৈ আহিম okay thank you